ইউপিএছ শিক্ষানুষ্ঠানত বাৰ্ষিক বিদ্যালয় উৎসৱ সফল সমাপন। ইউপিএছ শিক্ষানুষ্ঠানত আনন্দ উৎসাহৰ মাজেৰে উদযাপন কৰা হ'ল বাৰ্ষিক বিদ্যালয় উৎসৱ। বিদ্যালয় চৌহদত দিনটো দেখা গ'ল উৎসৱমুখৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা দেখি উৎসাহিত পিতৃ মাতৃৰ লগতে বিশিষ্ট অতিথিসকল। ইতিমধ্যে সমগ্ৰ শিক্ষা জগতত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ইউপিএছ শিক্ষানুষ্ঠানে। বিদ্যালয়খনৰ উন্নতি আৰু শৈক্ষিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰিছে। শিক্ষা আৰু সাংস্কৃতিক সমন্বয়েৰে ইউপিএছ শিক্ষানুষ্ঠান আগবাঢ়ি গৈছে সফলতাৰ নতুন দিশলৈ। হয়, মাত্ৰ 2টা বছৰত ভৰি দিয়া ইউপিএছ শিক্ষানুষ্ঠানখনে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে সমগ্ৰ শিক্ষা জগতত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ উন্নতি আৰু শৈক্ষিক পৰিৱেশে সকলোকে আকৰ্ষিত কৰিছে। শিক্ষা আৰু সংস্কৃতিৰ সমন্বয়েৰে ইউপিএছ শিক্ষানুষ্ঠান আগবাঢ়ি গৈছে সফলতাৰ নতুন দিশলৈ। ছাত্ৰ ছাত্ৰীৰ চমকপ্ৰদ প্ৰতিভা প্ৰদৰ্শন বাৰ্ষিক বিদ্যালয় উৎসৱত ছাত্ৰ ছাত্ৰীয়ে গীত, নৃত্য, আবৃত্তি, নাটক আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে নিজৰ সুপ্ত প্ৰতিভা উন্মোচন কৰে। প্ৰতিটো অনুষ্ঠানেই পিতৃ মাতৃৰ লগতে অতিথিসকলক মুগ্ধ কৰি তোলে। পিতৃ মাতৃ আৰু বিশিষ্ট অতিথিৰ প্ৰশংসা, ছাত্ৰ ছাত্ৰীৰ মনোমোহা পৰিৱেশন দেখি উৎসাহিত হৈ উঠে পিতৃ মাতৃৰ লগতে উপস্থিত বিশিষ্ট অতিথিসকল। তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টা উচ্চ প্ৰশংসা কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষক শিক্ষয়িত্ৰীক উৎসাহিত কৰে গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক শ্ৰী কিশোৰ কুমাৰ চৌধুৰীয়ে। তেওঁ নতুন দিল্লীৰ CBSEৰ প্ৰাক্তন সঞ্চালক আছিল মিষ্টাৰ কিশোৰ কুমাৰ চৌধুৰী। লগতে উপস্থিত থাকে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফয়জ মহম্মদ চৌধুৰী। আহি খুবেই ভাল লাগিছে। ইনফেক্ট স্কুলখন মাত্ৰ 2 বছৰ হৈছে আৰু তৎসত্ত্বেও যিখিনি তেওঁলোকে নিজকে ডেভেলপ কৰিছে সেইখিনি চাবলগীয়া। ইয়াতে দেখুৱালে আমাক ইণ্টাৰনেশ্যনেল অলিম্পিয়াড বহুতত জইন কৰিছিলে তেওঁলোকে আৰু গ'ল্ড মেডেলছ পাইছে। আৰু 2 বছৰীয়া স্কুল এখনত এইটো এটা খুব ভাল লক্ষণ। আৰু এনেকৈয়ে যদি তেওঁলোক আগবাঢ়ি যায় তেনেহ'লে মই ভাবোঁ যে স্কুলখন খুব সোনকালেই এখন আমাৰ গোটেই নৰ্থ ইষ্টৰ ভিতৰত লেখত ল'বলগীয়া স্কুল হ'ব। আজিৰ যিখিনি আমাৰ স্কুলত ল'ৰা ছোৱালী পঢ়ে সেইবিলাক গোটেই একবিংশ শতিকাত জন্ম হোৱা ল'ৰা ছোৱালী। এইবিলাক ল'ৰা ছোৱালী 2010ৰ পিছত জন্ম হৈছিল। গতিকে 2010ত পৃথিৱীখনৰ অৱস্থা কেনেকুৱা, সেই অৱস্থাৰ পৰা ইহঁত যেতিয়া আজিৰ পৰা প্ৰায় 20 বছৰ পিছত 2030ত যেতিয়া ইহঁত যুৱক হ'ব, তেতিয়া সিহঁতৰ পৃথিৱীখনত সিহঁতক খোজকাঢ়িবৰ কাৰণে আমি যোগ্য কৰিব লাগিব। আমি যদি এই ক্ষেত্ৰত পিছ হুহুকি থাকোঁ তেনেহ'লে এই নৱপ্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰিব। গতিকে আমি ইহঁতক অকল একাডেমিকেলি যে আগবঢ়াই দিব লাগিব সেইটো নহয়। এটা মানুহ, এটা হিউমেন বিং, বি এ বয় অৰ এ গাৰ্ল, এটা ফেকাল্টি বহুত থাকে, হিউমেন ফেকাল্টি বহুত থাকে। কোনোবা এক্টৰ হ'ব পাৰে, কোনোবা প্লেয়াৰ হ'ব পাৰে, কোনোবা এজন উকিল হ'ব পাৰে, কোনোবা এজন ডক্টৰ হ'ব পাৰে, কোনোবা এজন ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবা এজন প্ৰফেচৰ হ'ব পাৰে। গতিকে ঠিক এনেকুৱা বিভিন্ন ফিল্ডত থকাৰ আমি যেতিয়ালৈকে সুবিধা নিদিওঁ, খেলৰজনক আমি যদি খেলিবলৈ সুবিধা নিদিওঁ তেনেহ'লে সি ল'ৰা বা ছোৱালীজনী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। যে প্ৰতিখন শিক্ষানুষ্ঠানৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু কি পাব্লিক হওক কি প্ৰাইভেট হওক, প্ৰতিখন শিক্ষানুষ্ঠানে হাতে হাত কৰি আগুৱাব লাগিব। সেয়েহে আমাৰ সমাজখন উন্নত হ'ব, আমাৰ জিলাখন উন্নত হ'ব। সেই হিচাপে মোৰ এটা দায়িত্ব বুলি ভাবি আজি UPSৰ যিটো এনুৱেল ডে আছিল, সেই এনুৱেল ফেষ্টিভেলত মই আহি উপস্থিত হৈছোঁ। ইনষ্টিটিউচনত আমাৰ এই এৰিয়াত মোৰ যেতিয়া সময় আৰু তেওঁলোকৰ লগত লগ লাগি আমি চেষ্টা কৰিম সকলোৱে মিলি আমাৰ যিখিনি ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীখিনিক ভৱিষ্যত নাগৰিক হিচাপে আমি কিদৰে গঢ় দিব পাৰোঁ। কাৰণ আমাৰ ভৱিষ্যতৰ সময়টো বৰ চেলেঞ্জিং সময় আহি আছে। আমাৰ বাচ্চাখিনিক আজিৰ পৰা 20 বছৰ 30 বছৰ পিছত এই পৃথিৱীখন কি হ'ব আৰু লগত তেওঁলোক কেনেকৈ খাপ খাব পাৰিব, সেই শিক্ষাটো আমি তেওঁলোকক দিব পাৰিম।